তো হেল্ল' গাইজ, তো আজি আপোনালোকক ধুনীয়া এটা আপডেট দি আছোঁ। তো সেইটো আপোনালোকে পাৰে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু সকলোৱে যিটো কৈ থাকে যে দাদা ৰিজাল্ট লাগে ৰিজাল্ট লাগে, তো ৰিজাল্টটো পাব। প্লাছ আৰু ৰিজাল্ট মানে 100ৰ ভিতৰত আপোনাৰ সকলোৰে যে 100% ৰিজাল্ট আহে সেইটো নহয়, কোনোবা নাহে। তো সেইটো নাহাৰ কাৰণটো হ'ল সেইটো যদি স্কিনটো একদম ক্লিন হৈ যায়, একদম টাইলছ হৈ গ'লে, তো সেইটো ঠাইত আপোনাৰ চুলি কেতিয়াও নাহে। তো সেইটো মই মেচিনত চাইহে আপোনালোকক জনাই দিম যে কাৰ চুলি আহিব কাৰ নাহে। তো সেইটো ফাৰ্ষ্টত চেকআপ কৰোঁতে সেইটো গম পোৱা যায় যে ভিতৰত পলিকেলটো আছে না নাই, যিটো হেয়াৰ পলিকেলটো হয়। তো সেইটো যদি হেয়াৰ পলিকেলটো যদি থাকি যায়, তো তাৰে পৰা 100% চুলি আমি পাই যাম। আৰু যদি সেইটো ডেট হৈ যায় ভিতৰত, যদি ক্লিন থাকে, তো সেইটো চুলি নাহে। তো সেইটো দাদা অলৰেডি আহিছিল। তো দাদাৰ ঔষধ কেইবাৰ লগাই দিছোঁ আমি? মোৰ দুবাৰ হৈছে, এটা তিনিবাৰ। আজি 3 নম্বৰ বাৰ। 3 নম্বৰ বাৰ। তো 3 নম্বৰ বাৰত আপোনালোকে কণ্ডিশ্যনটো চাব পাৰে। তো অলৰেডি দাদাৰ চুলি আছে, বহুত চুলি আছে, কিন্তু সেইটো কি আছিল, বহুত হেয়াৰ ফল আছিল। তো আগৰ নিচিনা চুলি উঠে না এতিয়া? নুঠে। চুলি উঠাটো বন্ধ হৈ বন্ধ গৈছে। হৈছে। প্লাছ আৰু আপোনাৰ যিটো কণ্ডিশ্যন চাব, তো মই চাইডৰ চুলিকেইটা আপোনালোকক দেখাইছোঁ, অলপ আগুৱাই আনি দেখাই দিবা। তো এইকেইটা যিটো চাইডৰ চুলি হয়, তো এইকেইটা আপুনি চাইডৰ চুলিটো লগোৱা চাওক। মানে ইয়াত এইখিনি ঠাইত মেডিচিনটো লগোৱা নাই, আৰু এইখিনি ঠাইত আপোনালোকে চাব পাৰে, এইখিনি ঠাইত পূৰা মেডিচিনটো লগাইছোঁ। কিমান ডাঠ হৈ গৈছে চাওক এই সকলোকেইটা চুলি। তাৰমানে আগত এই এই মাছখনৰ একচুৱেলি মেইন যিটো টেক্সচাৰ হয়, তো এইটো টেক্সচাৰ কি হয়, মানে এইখিনিৰ পৰা মানে চুলিটো গুচি যায়। কোনোবাৰ এই মাছখনৰ পৰা চুলিটো ফাৰ্ষ্টত যাব, আৰু নহ'লে কোনোবাৰ কি হয়, এই সন্মুখৰ পৰা চুলিকেইটা উঠি যায়। তো সকলোৰে বেলেগ বেলেগ হয়। কোনোবাৰ যদি এইটো চাইডৰ পৰা যায়, কোনোবাৰ ইয়াত থাকি যায়, কোনোবাৰ যদি ইয়াৰ পৰা যায়, ইয়াৰ পৰা আগতে ষ্টাৰ্ট হয়। তো সেইটো হিচাপত বৰ্তমান যিটো আপোনালোকে চালে, তো ইয়াত মেডিচিন পৰাৰ পিছত কি হ'ল, যিমান চুলি আছে চাইডতকৈ এইকেইটা আৰু বহুত ডাঠ হৈ গৈছে, আৰু বহুত যিমান ডেমেজ আছিল সকলো চুলিকেইটা ভাল হৈছে। তো এতিয়া আপোনালোকে কণ্ডিশ্যনটো চাব পাৰে, আৰু সেইটো মই মেচিনত দেখাইছোঁ। তো এতিয়া আপোনালোকে চাই ল'ব। তো এয়া চাব, মই দেখাইছোঁ কিমান চুলি। আগত যিমান চুলিকেইটা মানে বহুত হেয়াৰ ফল হৈছিল, যিকেইটা উঠি গৈছিল, তো সেইকেইটা সকলোকেইটা আমি ৰিটাৰ্ণ পাইছোঁ মেডিচিন লগোৱাৰ পিছত। তো এতিয়া আপোনালোকে সেইকেইটা চাব, মই দেখাইছোঁ মেচিনত। তাতে দেখাই দিবা। এয়া চাওক, মানে এগিলা চুলি যিকেইটা আপোনালোকে দেখা পাইছে অলৰেডি, মানে আগত যিকেইটা চুলি আছিল, মানে এগিলা চুলিও আগত আছিল, প্লাছ কি আছিল, এইকেইটা ভাঙি আছিল আৰু এইকেইটা সৰি গৈছিল। তো এতিয়া মেডিচিন পৰাৰ ফলত কি হৈছে, এই সকলোকেইটা চুলি ৰিটাৰ্ণ পাই আছোঁ। তো আৰু আগত যিমান ডেমেজ আছিলে, সেইটো অলপ ডেমেজ আছে চাওক। তো এনেহেন আৰু বহুত ৰেড হৈ আছিল চুলিকেইটা, তো সকলো এতিয়া লাহে 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 ভাল হৈ আছে। তো এনেহেন আৰু আপোনালোকে ৰিজাল্ট পাব। তো মই আৰু দেখাই আছোঁ। তো এয়া চাওক, আৰু স্কিনটো চাব কিমান ক্লিয়াৰ হৈছে, জাষ্ট 3বাৰ হৈছে। তো এয়া দেখা পালে আপোনালোকে কণ্ডিশ্যনটো। তো এনেহেন যদি আপোনালোকৰ অলৰেডি হেয়াৰ ফল হৈ আছে, তো মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব তাতে। তো তাতে কণ্টেক্ট কৰি আপোনালোকে আহিব পাৰে। আশা কৰোঁ আপোনালোকে ভাল ফলাফল পাব। তো এইটো যিটো মানে সেইটো কি হয়, একচুৱেলি যিসকলৰ অলৰেডি কি হয়, হেয়াৰ ফল আৰম্ভ ষ্টাৰ্ট হৈছে, মানে কি হয়, তাৰ তেতিয়াৰ পৰা চুলিটো লাহে 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 সৰি সৰি এটা টাইমত চুলিটো নোহোৱা হৈ যায়। তো তাৰ আগতেই আপোনালোকে যদি ট্ৰিটমেণ্টটো কৰি ল'ব পাৰে, তো আশা কৰোঁ আপোনালোকে 100% এইটো ৰিজাল্ট পাই যাব। আৰু মানুহে কি কৰে, বস্তু এটা হেৰুৱাৰ পিছতে সেইটো বিচাৰিব আহে, তেতিয়া সেই বস্তুটো ৰিটাৰ্ণ অনা অলপ প্ৰব্লেম হৈ যায়। তো আপোনালোকে সেইটো হিচাপত আগতে কণ্টেক্ট কৰি ট্ৰিটমেণ্টটো কৰি ল'ব। আশা কৰোঁ চুলিকেইটা ভালে ৰাখিব পাৰিব। থেংক ইউ।